আজিৰ খণ্ডত এইচএছ ছেকেণ্ড ইয়াৰ ইকনমিক্সৰ দ্বিতীয় অধ্যায়ৰ লগত জড়িত পৰীক্ষাৰ বাবে উপযোগী কেইটামান অংক সমাধানৰ বাবে চেষ্টা কৰিম। ছাত্ৰ-ছাত্ৰীসকল আজিৰ ক্লাছটো ভালদৰে বুজি পাবলৈ হ'লে মোৰ আগৰ প্ৰতিটো ক্লাছ তোমালোকে ভালদৰে বুজি পাব লাগিব, কাৰণ আগৰ ক্লাছসমূহ বুজি নোপোৱাকৈ আজিৰ ক্লাছ বিশেষকৈ অংকসমূহ তোমালোকে সহজে বুজি নাপাবা। অংকসমূহ কৰাৰ আগত মই তোমালোকক ফৰ্মুলা কেইটা মনত পেলাই দিছোঁ। প্ৰান্তিক ভোগ প্ৰৱণতা আৰু প্ৰান্তিক সঞ্চয় প্ৰৱণতাৰ মাজৰ সম্পৰ্কটো হ'ল এই দুটাৰ যোগফল সদায় 1ৰ সমান হয়, অৰ্থাৎ MPC প্লাছ MPS ইজ ইকুৱেল টু 1। গড় উপভোগ প্ৰৱণতা আৰু গড় সঞ্চয় প্ৰৱণতাৰ মাজৰ সম্পৰ্ক হ'ল এই দুটাক যোগ কৰিলেও 1 পোৱা যায়, অৰ্থাৎ ফৰ্মুলাটো হৈছে APC যোগ APS সমান 1। বিনিয়োগৰ পৰিৱৰ্তনৰ ফলত আয়ৰ যি পৰিৱৰ্তন হয় তাকেই বিনিয়োগ গুণক বুলি কোৱা হয়, অৰ্থাৎ আয়ৰ পৰিৱৰ্তনক বিনিয়োগৰ পৰিৱৰ্তনেৰে হৰণ দিলে যি পোৱা যায় তাকেই গুণক বুলি কোৱা হয়। ইয়াৰ ফৰ্মুলাটো আছিল K সমান ডেল্টা Y বাই ডেল্টা I। ছাত্ৰ-ছাত্ৰীসকল ইয়াত K মানে হৈছে গুণক, ডেল্টা Y মানে হৈছে আয়ৰ পৰিৱৰ্তন, ডেল্টা I মানে হৈছে বিনিয়োগৰ পৰিৱৰ্তন। এইবোৰৰ উপৰিও মই তোমালোকক লিখি দিছিলোঁ গুণক আৰু MPCৰ মাজত সম্পৰ্ক আছে, গুণক আৰু MPSৰ মাজতো সম্পৰ্ক আছে। ফৰ্মুলা দুটা হ'ল K সমান 1 বাই MPS আৰু K সমান 1 বাই 1 মাইনাছ MPC। ছাত্ৰ-ছাত্ৰীসকল এই ফৰ্মুলা কেইটা তোমালোকক মই আগতে লিখি দিছিলোঁ আৰু বুজাই দিছিলোঁ। আজি এই ফৰ্মুলা কেইটাৰ সহায়ত কেইটামান অংক তোমালোকৰ মাজত আলোচনা কৰিম। আহাচোন আজিৰ খণ্ডৰ আলোচনা আৰম্ভ কৰোঁ। প্ৰান্তিক ভোগ প্ৰৱণতাৰ মান 0.3 হ'লে প্ৰান্তিক সঞ্চয় প্ৰৱণতাৰ মান কিমান হ'ব লিখা। ছাত্ৰ-ছাত্ৰীসকল দিয়া আছে MPC বা প্ৰান্তিক ভোগ প্ৰৱণতা সমান 0.3, উলিয়াব লাগে MPSৰ মান। আমি জানো যে MPC যোগ MPS সমান 1, মানটো বহুৱাই দিয়া 0.3 প্লাছ MPS সমান 1 ইমপ্লাইজ MPS সমান 1 মাইনাছ 0.3 ইজ ইকুৱেল টু 0.7। ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ পৰা তোমালোকে যিকোনো অংক কৰিব পাৰিবা। যেনে মই তোমালোকক কৈছোঁ MPCৰ মান 0.3 হ'লে MPSৰ মান কিমান পালা 0.7। MPCৰ মান 0.1 হ'লে MPSৰ মান কিমান পাবা 0.9। MPCৰ মান 0.4 হ'লে MPSৰ মান পাবা 0.6। MPCৰ মান 0.7 হ'লে MPCৰ মান পাবা 0.3। MPCৰ মান 0.9 হ'লে MPSৰ মান পাবা 0.1। অৰ্থাৎ মনত ৰাখিবা MPC আৰু MPSক যোগ কৰিলে সদায় 1 পোৱা যায়। গতিকে যিমান দিয়া থাকিব তাৰ পৰা 1 বিয়োগ দিলে যিটো পাবা সেইটোৱে তোমালোকৰ উত্তৰ হ'ব। যে MPSৰ মান 0.3 হ'লে Kৰ মান উলিওৱা। ছাত্ৰ-ছাত্ৰীসকল K আৰু MPSৰ মাজৰ ৰিলেশ্যন আছে আৰু তাত মই লিখি দিছিলোঁ K সমান 1 বাই MPS। এই ফৰ্মুলাটোৰ যোগেদি আমি অংকটো কৰিব পাৰিম। তেনেহ'লে লিখা K সমান 1 বাই MPS সমান দিয়া 1 মানে 1 হৰণ চিন দিয়া MPS মানে হৈছে 0.3, অৰ্থাৎ 1ক 0.3ৰে হৰণ দিলে কি পাবা 3.33। প্ৰান্তিক সঞ্চয় প্ৰৱণতা 0.4 হ'লে I গুণক নিৰ্ধাৰণ কৰা, অৰ্থাৎ MPS 0.4 হ'লে Kৰ মান কিমান হ'ব লিখা। তে ফৰ্মুলাটো লিখিবা K সমান 1 বাই MPS সমান 1 বাই MPS মানে হৈছে 0.4, অৰ্থাৎ 1ক 0.4 দি হৰণ দিলে হ'ব 2.5। এনেদৰে আমি যিকোনো অংক অতি সহজে কৰিব পাৰিম। নেক্সট প্ৰশ্ন, প্ৰান্তিক ভোগ প্ৰৱণতা 0.7 হ'লে I গুণক কিমান হ'ব লিখা। ছাত্ৰ-ছাত্ৰীসকল ওপৰৰ অংকটোত MPSৰ মান দিয়া আছিল, তোমালোকে Kৰ মান উলিয়ালা। এতিয়াৰ অংকটোত MPCৰ মান দিয়া আছে, Kৰ মান উলিয়াব লাগে। একো অসুবিধা নাই, কেৱল তোমালোকে ফৰ্মুলাটো প্ৰপাৰ ইউজ কৰিবা। আমি Kৰ ফৰ্মুলা 3টা পাইছিলোঁ, সেই 3টাৰ ভিতৰত তোমালোকৰ কোনটো ফৰ্মুলা ইয়াত ব্যৱহাৰ কৰিলে ভাল হ'ব চোৱা। K সমান
1/MPS এইটা ফৰ্মুলা বহুৱাই কৰিব পাৰিবা কিন্তু যেহেতু MPSৰ মান দিয়া নাই গতিকে এইটা ফৰ্মুলা আমি ব্যৱহাৰ নকৰোঁ K সমান 1/1 - MPC ছাত্ৰ-ছাত্ৰীসকল এই ফৰ্মুলাটোৰ সহায়ত কিন্তু অংকটো কৰিব পৰা যাব কাৰণ MPCৰ মান দিয়া আছে তাহলে সমানৰ তলত সমান দিয়া 1/1 - MPCৰ মান আছিল 0.7 লিখা সমান 1/1 পৰা 0.7 গলে কিমান থাকিব 0.3 তো 1/0.3 মানে হৈছে 3.3 200 কোটি টকাৰ অতিৰিক্ত বিনিয়োগে যদি 800 কোটি টকাৰ আয়ৰ সৃষ্টি কৰে তেন্তে গুণকৰ মান উলিওৱা তাহলে ছাত্ৰ-ছাত্ৰীসকল কাৰ মান দিয়া আছে ডেল্টা আইৰ মান দিয়া আছে ডেল্টা ওয়াইৰ মান দিয়া আছে কাৰ মান উলিয়াব লাগে কেৰ মান উলিয়াব লাগে ছাত্ৰ-ছাত্ৰীসকল এই তিনিওটা মিলি কিবা এটা ফৰ্মুলা মই শিকাইছিলো নে নিশ্চয় শিকাইছিলো ফৰ্মুলাটো হ'ল k সমান ডেল্টা y বাই ডেল্টা i সমানৰ তলত সমান দিয়া ডেল্টা y মান হ'ল 800 ডিভাইডেড বাই ডেল্টা i মান হৈছে 200 শূন্য শূন্য কাটি দিয়া 8ক 2 দি যদি কাটি দিয়া তেনে পাব 4 आंसर হ'ব 4 অৰ্থাৎ 200 টকা খটুৱাই 200 কোটি টকা খটুৱাই কিমান কোটি টকা পাইছিলা 800 কোটি টকা অৰ্থাৎ কেই গুণ বাঢ়িল 4 গুণ এই 4 হ'ব গুণক বা বিনিয়োগ গুণক 200 কোটি টকাৰ অতিৰিক্ত বিনিয়োগে যদি 800 কোটি টকাৰ আয়ৰ সৃষ্টি কৰে তেনেহলে MPC আৰু MPSৰ মান কিমান হ'ব লিখা সো একেই প্ৰশ্ন কেৱল মান উলিয়াব লাগে বেলেগৰ কি দিয়া আছে লিখি লোৱা যে বিনিয়োগ চেঞ্জ আইৰ মান দিয়া আছে 200 চেঞ্জ ওয়াইৰ মান দিয়া আছে 800 কাৰ মান উলিয়াব লাগে MPC আৰু MPS MPC আৰু MPSৰ মান যদি উলিয়াব বিচাৰিছা তেনেহলে প্ৰথমতে তোমালোকে গুণকৰ মানটো উলিয়াই লোৱা কাৰণ গুণক আৰু MPCৰ মাজত সম্পৰ্ক আছে গুণক আৰু MPSৰ মাজত সম্পৰ্ক আছে এই ফৰ্মুলা দুটা তোমালোকক মই লিখি দিছো তে আহাচোন আমি অংকটো কৰো k সমান ডেল্টা y বাই ডেল্টা i সমানৰ তলত সমান দিয়া y ৰ মানটো বহাই দিয়া 800 i ৰ মানটো বহাই দিয়া 200 কটাকটি কৰিলে পাবা 4 অর্থাৎ ওপৰত উল্লেখ কৰা অংকটো আমি আছিল k ৰ মান কিমান 4 ছাত্ৰছাত্ৰী গুণকৰ মান যেতিয়া 4 হয় তেতিয়া MPC আৰু MPS ৰ মান নিশ্চয় উলিয়াব পাৰিবা কাৰণ ফৰ্মুলা আছিল k সমান 1/1 - MPC নাইবা k সমান 1/MPS যিকোনো এটা ফৰ্মুলা তুমি মান বহুৱাই দিলে তোমাৰ অংকটো সমাধান হ'ব প্ৰথমতে মই কৰিছো k সমান 1/MPS ছাত্ৰ-ছাত্ৰীসকল k ৰ মান কিমান আছিল k ৰ মান পালা 4 সমান দিয়া 1/MPS MPS ৰ মান কিমান MPS ৰ মান উলিয়াব লাগে থৈ দিয়া সমান তেলে এবাৰ ক্ৰস পূৰণ কৰা 4 MPS is equal to 1 implies MPS is equal to 1/4 তে একক 4 দি হৰণ দিলে কি হ'ব 0.25 ছাত্ৰ-ছাত্ৰীসকল MPS ৰ মান যেতিয়া 0.25 হ'ব তেতিয়া MPC ৰ মান কিমান হ'ব মনত আছে নে আমি জানো যে এই দুটাৰ যোগফল সদায় একৰ সমান হয় আৰু MPC যোগ MPS সমান 1 और MPC प्लस MPS माने से 0.25 इज इक्वल टू 1 और MPC इज इक्वल टू 1 माइनस 0.25 इज इक्वल टू 0.75 নাইবা ছাত্ৰ-ছাত্ৰীসকল আকৌ এনেদৰে কৰিব পাৰা কেৰ মান যেহেতু তোমালোক 4 পাইছা হেতৰ সহায় লৈ তোমালোকে এইটা ফৰ্মুলা খটুৱাই চোৱা k সমান 1/1 - MPC implies k মানে হচ্ছে 4 is equal to 1/1 minus MPC মানে MPC লিখা বা ক্রস পূরণ করা ক্রস পূরণ করলে 4 into 1 4 minus 4 MPC is equal to 1 minus 4 MPC is equal to 1 minus 4 implies minus 4 MPC minus 3 minus minus cancel কর MPC is equal to 3/4
অৰ্থাৎ 3ক 4 দিয়ে হৰণ দিয়া কিমান পাবা 0.75 গতিকে এমপিচিৰ মান পাবা 0.75 ছাত্ৰ-ছাত্ৰীসকল যেতিয়া এমপিচিৰ মান 0.75 পাবা এমপিএছৰ মান কিমান হ'ব লিখা যে এই দুটাক যোগ কৰিলে 1 পোৱা যায় এমপিচি যোগ এমপিএছ ইজ ইকুৱেল টু 1 implies 0.75 plus MPS is equal to 1 implies MPS is equal to 1 minus 0.75 is equal to 0.25 200 কোটি টকাৰ অতিৰিক্ত বিনিয়োগ কৰিলে কিমান অতিৰিক্ত আয়ৰ সৃষ্টি হ'ব যদিহে MPC বা প্ৰান্তিক ভোগ প্ৰৱণতাৰ মান 0.75 হয় অৰ্থাৎ 200 কোটি টকা খটুৱাই কিমান টকা আয় পাব পাৰি যদিহে এমপিচি বা প্ৰান্তিক ভোগ প্ৰৱণতাৰ মান 0.75 হয় ছাত্ৰ-ছাত্ৰীসকল এই অংকটো দিয়া আছে বিনিয়োগৰ পৰিৱৰ্তন 200 এমপিচি বা প্ৰান্তিক ভোগ প্ৰৱণতা 0.75 উলিয়াব লাগে আয়ৰ পৰিৱৰ্তন বা ডেল্টা y k সমান 1 by 1 minus MPC সমানৰ তলত সমান দিয়া 1 by 1 minus MPC মানে হৈছে 0.75 সমান দিয়া 1 by 1 minus 0.75 মানে হৈছে 0.25 অৰ্থাৎ 1ক 0.25 দি হৰণ দিব লাগিব আৰু হৰণ দিলে আমি পাম 4 অৰ্থাৎ k এর মান বা গুণকৰ মান আমি কিমান পালো গুণকৰ মান পালো আমি 4 এতিয়া আমি আকৌ জানো যে k is equal to sense y upon sense i ছাত্ৰ-ছাত্ৰীসকল এতিয়া মানসমূহ বহুৱাই দিলে পাও k মানে হৈছে 4 এখানে 4 বহুৱাইছো ইকুৱেল sense y মান দিয়া নাই এখানে sense y লিখিছো sense i বা বিনিয়োগৰ মান দিয়া আছিল 200 বহুৱাই দিলো এতিয়া যদি আমি ক্ৰস পূৰণ কৰো তেনেহলে পাও ডেল্টা y বা sense y বা আয়ৰ পৰিৱৰ্তন সমান 4 into 200 is equal to 800 অৰ্থাৎ ছাত্ৰ-ছাত্ৰীসকল আয়ৰ পৰিৱৰ্তন 800 অৰ্থাৎ 200 কোটি টকা খটুৱালে অতিৰিক্ত 800 কোটি টকা আয়ৰ সৃষ্টি হ'ব যদিহে এমপিচিৰ মান 0.75 হয় ছাত্ৰ-ছাত্ৰীসকল এই অংকটো আমি বেলেগ ধৰণেও কৰিব পাৰো চোৱা k is equal to sense y divided by sense i k মানে আমি কি পাইছিলো k মানে পাইছিলো 1 by mps নাইবা k মানে 1 by 1 minus mpc যেহেতু ইয়াত mpc ৰ মান দিয়া আছে সেই কাৰণে k এর হলনি মই লিখিছো 1 by 1 minus mpc সমান দিয়া sense y মানে sense y হৰণ sense i মানে দিছো মই 200 1 by 1 minus 0.75 অৰ্থাৎ MPC ৰ মানটো মই বহুৱাই দিলো সমান চিন দিয়া যেনে আছে হফালে তেনেদৰে বহুৱাই দিয়া implies 1 by 1 minus 0.75 অৰ্থাৎ 1 ৰ পৰা 0.75 গলে পাবা 0.25 সমান ডেল্টা y বা sense y ঠিকে লিখা 200 তলত লিখা এতিয়া আমি ক্ৰস পূৰণ কৰিলে পাও বজ্ৰ পূৰণ কৰিলে পাও 0.25 into delta y is equal to 200 implies delta y is equal to 200 divided by 0.25 দুখক যদি 0.25 ৰে হৰণ দিও তেনেহলে আমি পাও 800 গতিকে ছাত্ৰ-ছাত্ৰীসকল চোৱা ইয়াৰ আগতো আমি sense y ৰ মান 800 পালো এতিয়া আমি sense y ৰ মান 800 এ পালো অৰ্থাৎ অংকটো আমি দুই ধৰণে কৰিব পাৰো যেটো তোমাৰ ভাল লাগে হেইটোৱে তুমি হেই নিয়মতে তোমালোকে পৰীক্ষাত অংকটো কৰিব পাৰিবা কিমান টকাৰ অতিৰিক্ত বিনিয়োগে 800 কোটি টকাৰ আয়ৰ সৃষ্টি কৰিব পাৰিব যদিহে এমপিসি বা প্ৰান্তিক ভোগ প্ৰৱণতাৰ মান 0.75 হয় ছোট দিয়া আছে প্ৰান্তিক ভোগ প্ৰৱণতাৰ মান 0.75 অতিৰিক্ত আয় অৰ্থাৎ ডেল্টা y ৰ মান দিয়া আছে 800 উলিয়াব লাগে ডেল্টা i অৰ্থাৎ বিনিয়োগৰ মান তে আমি জানো যে k সমান 1 by 1 minus mpc সমান 1 by 1 minus mpc মানে হৈছে 0.75
সমান 1 বাই 1 মাইনাছ 0.75 মানে হৈছে 0.25 অৰ্থাৎ 1ক 0.25 দি হৰণ দিলে পাবা 4 আমি আকৌ জানো যে k is equal to sense y divided by sense y মানসমূহ বহুৱাই দিলে পাও k এর মান বহুৱাই দিয়া 4 sense y এর মান বহুৱাই দিয়া 800 sense y বা ডেল্টা i তো ডেল্টা a লিখা এতিয়া যদি আমি ক্রস পূরণ কৰো পাও 4 into delta I is equal to 800 implies sense I by delta I is equal to 800 by 4 is equal to 200 গতিকে বিনিয়োগৰ মান আমি পালো 200 ছাত্ৰ-ছাত্ৰীসকল এই অংকটো আমি বেলেগ ধৰণেও কৰিব পাৰো আমি জানো যে k is equal to sense y upon sense I k মানে আমি কি পাইছিলো k মানে পাইছিলো 1 by mps নাইবা 1 by 1 minus mpc ছাত্ৰ-ছাত্ৰীসকল যেহেতু mpc এর মান দিয়া আছে গতিকে k এর হলনি মই লিখিছো 1 by 1 minus mpc is equal to আয়ৰ পৰিৱৰ্তনৰ মান দিয়া আছিল 800 হেকাৰণে মই 800 বহুৱাইছো উলিয়াব লাগে বিনিয়োগৰ মান হেকাৰণে বিনিয়োগ একে লিখিছো এতিয়া implies 1 by 1 minus mpc মানে হৈছে 0.75 is equal to 800 by sense I implies 1 by 0.25 is equal to 800 by sense I or delta I ক্রস পূরণ করলে পাও sense I বা delta I is equal to 800 into 0.25 ছাত্ৰ-ছাত্ৰীসকল 800ক যদি 0.25 দি পূৰণ দিয়া তোমালোকে পাবা 20000 দুই ঘৰ পিছত দশমিকটো বহুৱাই দিলে পাও 200 অৰ্থাৎ 200 এনেদৰে আমি ক'ব পাৰো যে 200 কোটি টকাৰ অতিৰিক্ত বিনিয়োগে 800 কোটি টকাৰ আয়ৰ সৃষ্টি কৰিব যদিহে এমপিসিৰ মান 0.75 হয় আজি মই তোমালোকক এটা অংকৰ সহায়ত এবাৰ যদি উলিয়াইছো বিনিয়োগৰ মান এবাৰ উলিয়ালো আয়ৰ মান এবাৰ উলিয়ালো এমপিসিৰ মান যাতে তোমালোকে বুজি পোৱা সেই কাৰণে মই এটা অংকৰ সহায়ত তিনিটা বা চাৰিটা অংক কৰাৰ বাবে চেষ্টা কৰিছো অৰ্থাৎ প্ৰশ্নটো আছিল 200 কোটি টকাৰ অতিৰিক্ত বিনিয়োগে 800 কোটি টকাৰ আয়ৰ সৃষ্টি কৰে তেনেহলে গুণকৰ মান কিমান হ'ব অৰ্থাৎ গুণকৰ মান হ'ব 800 by 200 is equal to 4 দ্বিতীয় প্ৰশ্ন কৰিছিলো 200 কোটি টকাৰ অতিৰিক্ত বিনিয়োগ কৰিলে কিমান টকা আয়ৰ সৃষ্টি হ'ব যদিহে এমপিসিৰ মান হ'ব 0.75 বা 0.75 উত্তৰটো পালা 800 অৰ্থাৎ 200 কোটি টকাৰ অতিৰিক্ত বিনিয়োগ কৰিলে তোমালোকে 800 কোটি টকাৰ অতিৰিক্ত আয়ৰ সৃষ্টি হ'ব যদি এমপিসিৰ মান 0.75 হয় তৃতীয় অংকটো কৰিলো কিমান টকা বিনিয়োগ কৰিলে 800 কোটি টকা পোৱা যাব যদিহে এমপিসিৰ মান 0.75 হয় গতি ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ উত্তৰ হ'ব 200 কোটি টকা অৰ্থাৎ বিনিয়োগৰ মান আছিল 200 আয়ৰ মান আছিল 800 এমপিসিৰ মান আছিল তোমাৰ 0.75 গুণকৰ মান হল 4 অৰ্থাৎ এটা প্ৰশ্নই এবাৰ মই তোমাক উলিয়াব দিছিলো বিনিয়োগৰ পৰিৱৰ্তনৰ মান এবাৰ উলিয়াব দিছিলো আয়ৰ পৰিৱৰ্তনৰ মান এবাৰ উলিয়ালা এমপিসিৰ মান এবাৰ উলিয়ালা গুণকৰ মান প্ৰশ্ন যে নহওক যদি তোমালোক ফৰ্মুলা কিটা উপযুক্ত স্থানত ব্যৱহাৰ কৰিব পাৰা তেনেহলে তোমালোকে অংকটো নিঃসন্দেহে কৰিব পাৰিবা তে ছাত্ৰ-ছাত্ৰীসকল আজিৰ খণ্ডটো ইমানতে সামৰিছো অহা খণ্ডত আৰু কেইটামান অংক লৈ তোমালোকৰ মাজত অহাৰ বাবে চেষ্টা কৰিম তোমালোকে ভালে থাকা সুস্থ থাকা নমস্কাৰ